মূল কথাটো হৈছে যে গোৱালপাৰা জিলাৰ হাছিলাৰ বিলত যিটো উচ্ছেদ হৈছিল এটা অমানৱীয় উচ্ছেদ হৈছিল চবে জানে আৰু এই অমানৱীয় উচ্ছেদ তাত 70 ইয়াৰ্ছ 80 ইয়াৰ্ছৰ পৰা কিছুমান মানুহ তাত আছে। এইটো এটা ৰেভিনিউ ভিলেজ আছিল, হাছিলাপাৰা ৰেভিনিউ ভিলেজ। সেই ৰেভিনিউ ভিলেজটো ডি ৰেভিনিউ কৰি তেখেতসকলক উচ্ছেদ কৰা আৰু তাত ইক' পাৰ্ক বনোৱা যিটো প্ৰচেষ্টা বা যিটো ব্যৱস্থা, সেই বস্তুটো তেখেতে ইনহিউমেনলি সুপ্ৰিম কোৰ্টৰ সকলো যিটো গাইডলাইন সেইটো ভংগ কৰি যেনেকৈ উচ্ছেদ কৰিছিল তাৰ বিৰুদ্ধে এটা কোৰ্ট অফ কণ্টেম্প্ট ফাইল হৈছিল। আৰু সেই কোৰ্ট অফ কণ্টেম্প্টত আজি আমাৰ ছিনিয়ৰ এডভকেট মিষ্টাৰ হেগড়ে, আদিল চাহাব, আমাৰ সঞ্জয় হেগড়ে, আদিল চাহাব আৰু শামছাদ আহমেদ চবে লাগি সেই কেছটো আজি কোৰ্ট অফ কণ্টেম্প্টৰ আছাম গভৰ্ণমেণ্টে নটিচ ইছ্যু হ'ল। আৰু এই নটিচ ইছ্যুৰ জৰিয়তে আমি নিশ্চয় এটাকে বস্তু ক্লিয়াৰ হ'ব যে যিখিনি বস্তু তেখেতসকলক কোনোদিন শুনানি নিদিয়াকৈ ডিৰিভিনিউ কৰা হ'ল, তেখেতসকলক ইনহিউমেনলি উচ্ছেদ কৰা হ'ল, তাত কোনো মানুহক যাব দিয়া নহ'ল, তিৰপালবিলাকো ভাঙি দিয়া হ'ল। এই যিটো উচ্ছেদ, যিটো বুলডোজাৰ চলোৱা যিটো কালচাৰ, এই এগেইনষ্ট দ্য বুলডোজাৰ চলোৱা যিটো কালচাৰ আৰু বুলডোজ কৰা যিটো কালচাৰ, তাৰ এগেইনষ্টত সুপ্ৰিম কোৰ্টৰ যিটো মূল গাইডলাইন্স বা প্ৰিন্সিপালছ ডিৰেকশ্যন আছিল সেইটো ভায়লেশ্যন কৰিছিল। তাৰ কাৰণে সুপ্ৰিম কোৰ্ট অফ কণ্টেম্প্ট কৰা হৈছিল। আৰু কোৰ্ট অফ কণ্টেম্প্টত আজি অসম চৰকাৰৰ বিভিন্ন বিভাগীয় কৰ্তৃপক্ষৰ লগতে অসম চৰকাৰক এইটো নটিচৰ এনচাৰ দিবৰ কাৰণে তেখেতক নটিচ ছাৰ্ভ কৰিব দিছে। কিহৰ কাৰণে ৰেভিনিউ ভিলেজ ডি ৰেভিনিউ কৰা হ'ল, কিয় তেখেতসকলক ভালকৈ শুনোৱা নহ'ল, কিয় তেখেতসকলক অল্টাৰনেটিভ ব্যৱস্থা কৰা নহ'ল, কিয় তেখেতসকলৰ খোৱা বোৱা পানীৰ যোগান ধৰ ব্যৱস্থা, শিশুৰ কাৰণে ব্যৱস্থা এইবিলাক কৰা নহ'ল। আমি দেখিছোঁ যে তাত বহু ধৰণৰ কনষ্টিটিউশ্যনেল ৰাইটছ ভায়লেশ্যন হৈছে। কনষ্টিটিউশ্যনৰ 11, 14, 15, 19, 21 বিভিন্ন ধাৰা তাত ভায়লেশ্যন হ'ল। ইণ্টাৰনেশ্যনেল ডিক্লাৰেশ্যন ভায়লেশ্যন হ'ল বিভিন্নভাৱে। সেইবিলাকৰ বিৰুদ্ধে আজি আমি এটা আপত্তি জনাইছিলোঁ। সেই আপত্তি মতে ষ্টেট গভৰ্ণমেণ্টক তেখেতলোক নটিচ ইছ্যু কৰিলে আৰু এতিয়াতো উপযুক্ত বিচাৰ পাম বুলি মই আশা পাইছোঁ। থেংক ইউ।